নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। তো গাড়ীখন দুদিন ধোৱা নাছিলোঁ, বতৰ বেয়া, একদম দেখিছেনে গোটেই বোকা চোকা ধোৱা নাছিলোঁ। আজিও বতৰ বেয়া, তথাপিতো মই মানে আজি কি কৰিম, উপায় নাই, আজি আৰু নিজেই ধুই দিলোঁ ইয়াতে গাড়ীখন। তো ধুই মেলি ৰেডি কৰিলোঁ, তথাপিতো চব বৰষুণ পৰি আছে। তাকে গাড়ীখন মই ধুই পেলাই আপোনালোকক এবাৰ দেখুৱাম বুলি কৈছিলোঁ ভালকৈ। তো ভালকৈ ধুই পেলাই দেখুৱাম বুলি কৈছিলোঁ। তো এয়া চব ভালকৈ দেখুৱাই লওঁ ৰ'ব। এইটো বাহিৰ ছাইডটো ভালকৈ চাই লওক। এতিয়া আকৌ ধুইছিলোঁহে, গোটেই আকৌ বৰষুণ দিবই এতিয়া। আজি বৰষুণটো নেৰাই হ'ল একেবাৰে, সেয়া চাই লওক। গাড়ীখন কিমান ধুনীয়া হৈ আছে, ফ্ৰেছ হৈ আছে গাড়ীখন। আৰু এতিয়া মই ডিকিটো খুলি পেলাই আপোনালোকক দেখুৱাইছোঁ, চাই লওক। এইটো চব ডিকি পূৰা চিল আছে, কোনো এক্সিডেণ্টেল নহয়, আপোনালোকে চাই ল'ব পাৰিব। চব পূৰা চিল আছে, চব গোটেইবিলাক পূৰা চিল হৈ আছে। তাৰপৰা এইফালে আপোনাৰ স্পেয়াৰটো দেখাই দিছোঁ, এইটো স্পেয়াৰ টায়াৰ হয়। তাৰপিছত এইফালে আপোনাৰ জেক চেক ইয়াত সোমাই আছে, ইয়াত জেক চেক সোমাই আছে। তাৰপৰা আপোনাৰ মই ভিতৰতো এতিয়া আকৌ এবাৰ দেখুৱাই দিম, চাই থাকিব। এইটো ডিকিটো মাৰি দিছোঁ। তো গাড়ীখন পিছৰ পৰা এনেকুৱা হৈ আছে লুকছটো চব। তাৰপিছত দৰ্জা চৰ্জাবিলাক মই দেখুৱাই দিছোঁ, চিল হৈ আছেনে নাই। এইবিলাক দৰ্জা পূৰা চিল হৈ আছে, কোনো এক্সিডেণ্টেল নাই। এইবিলাক গোটেই চিল হৈ আছে। ভিতৰতো চব কি ধুনীয়া হৈ গ'ল। পলিচ চলিচ মাৰি দিলোঁ, গোটেই পলিচ চলিচ মাৰি দিলোঁ। ভিতৰতো চব কি ধুনীয়া। বৰষুণ পৰিলেই টিপ টিপকৈ। তো গাড়ীখন এয়া ৰেডি কৰিলোঁ আৰু যদি কোনোবা এতিয়া ল'ব পাৰিব, ৰিফাইনেন্স কৰিও ল'ব পাৰিব। দামটো মই আজি কৈ দিম। এয়া চব দৰ্জা চৰ্জা চব চিল হৈ আছে, এইবিলাক গোটেই চিল হৈ আছে, কোনো এক্সিডেণ্টেল নহয়। তাৰপিছত কিলোমিটাৰটোতো মই আগৰ ভিডিঅ'টোত দেখাইছিলোঁৱে। এইকেইদিন মই আকৌ চলালোঁ নহয় 100 কিলোমিটাৰমান, 46,795 কিলোমিটাৰ। এইটো ভিতৰটো পূৰা ধুনীয়া ফ্ৰেছ হৈ আছে। তাৰপিছত এয়াৰ বেগ আপোনাৰ দুটা আছে, এইটো এটা এয়াৰ বেগ, তাৰপিছত এইটো এটা এয়াৰ বেগ আছে। তাৰপিছত ইয়াতে ফোন ৰিচিভ কৰিব পৰা ষ্টাৰিঙত কণ্ট্ৰলাৰ আছে। তাৰপিছত ইয়াতে গান চান চেঞ্জ কৰিব পাৰি, চাউণ্ড বঢ়াব পাৰিব। তাৰপিছত ষ্টাৰিংটো কিমান ধুনীয়া দেখিছেনে, তলটো চেপেটা অলপ এইটো। আৰু আপোনাৰ কিলোমিটাৰটো দেখালোঁ। এইফালে AC পূৰা মজাই, কোম্পানী ফিটেড মিউজিক চিষ্টেম, ব্লুটুথ আছে। তো ভিতৰতো বহুত ধুনীয়া হৈ আছে। আৰু ওপৰ চোপৰ এইবিলাক চব, এইবিলাক পলিথিন এৰুৱাই নাই। এইফালে গিলাচ লাগি আছে, এইফালে লাইট আছে, মানে বহুত ধুনীয়া হৈ আছে গাড়ীখন, বহুত ধুনীয়া হৈ আছে। তাৰপিছত এতিয়া মই বনেটখন খুলিও আপোনালোকক দেখুৱাম। আৰু এইবিলাক চাই লওক, মানে পূৰা ফ্ৰেছ হৈ আছে। যোনে পাব মজা গাড়ী পাব, মানে বহুত ধুনীয়া গাড়ী পাব। এতিয়া মই তাৰপিছত ষ্টাৰ্ট কৰিও আজি আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকিব। এইটো চেল্ফ মাৰিছোঁ, চাব দেই। তাৰপিছত বনেট, এইটো গাড়ী ষ্টাৰ্টত আছে। তাৰপৰা এতিয়া AC টো দি পেলাই দেখুৱাম। AC মানে দিবই নোৱাৰি, লগালগ চেঁচা আহিয়ে যায়। AC টো অন হৈ গ'ল, তো AC টো অফ কৰি দিছোঁ। এতিয়া মই বনেটখন খুলি পেলাই আপোনালোকক দেখুৱাম, চাই থাকিব। এইটো বনেটখন খুলিলোঁ। এইফালে গাড়ী ষ্টাৰ্টতে আছে। বনেট পূৰা চিল হৈ আছে, চাই লওক দেই, পূৰা চিল হৈ আছে, কোনো এক্সিডেণ্টেল নাই। গাড়ী ষ্টাৰ্টতে আছে, গাড়ী ষ্টাৰ্টত আছে। ইঞ্জিন মানে এখন চেখন পূৰা চিল হৈ আছে, চাই লওক আপোনালোকে, পূৰা চিল হৈ আছে, কোনো এক্সিডেণ্টেল নহয়, পূৰা চিল হৈ আছে দেই, চাই লওক। এয়া চব বনেট পূৰা চিল, কোনো মাৰ চাৰ খোৱা নাই, কোনো মাৰ খোৱা নাই। আপোনালোকে ভালকৈ যোনে জানে গম পাব আৰু চাবলৈ। পূৰা ইঞ্জিন চিল হৈ আছে, গাড়ী ষ্টাৰ্টত আছে চব। গাড়ী ইঞ্জিনৰ চাউণ্ড কিমান ধুনীয়া হৈ আছে দেখিছে নহয়। তো এইখন মাৰি দিছোঁ মই। তো গাড়ী ষ্টাৰ্টতে আছে অলৰেডি। মাৰ পূৰা পচন্দ গাড়ীখন, মায়ে একদম গাড়ী ওচৰৰ পৰা নতৰাই হ'ল। এইখন গাড়ী বোলে ৰাখি দে বোলে, বিকিব নালাগে। মায়ে ফুৰি খুব ভাল পাইছে এইখনত। তো এইফালৰ পৰা লুকছটো চাওক। আৰু টায়াৰ মানে দেখিছে টায়াৰ কিমান ধুনীয়া হৈ আছে, টায়াৰ কণ্ডিশ্যন গোটেইকেইটা টায়াৰ ধুনীয়া হৈ আছে। তাৰপিছত এইফালে আপোনাৰ দৰ্জা পূৰা চিল হৈ আছে, চাওক পূৰা চিল হৈ আছে, একো প্ৰব্লেমেই নাই। গাড়ীখন বহুত ধুনীয়া হৈ আছে, যোনে পাব মজা গাড়ী পাব। আৰু এইখন ভিতৰ চিতৰ চব কিমান ধুনীয়া হৈ আছে। এইফালে আকৌ এবাৰ দেখাই দিছোঁ এইখন খুলি। এখন চব দৰ্জা পূৰা চিল হৈ আছে, দেখিছেনে, চব চিল হৈ আছে। ভিতৰ চব কিমান ধুনীয়া হৈ আছে, লেডাৰ চিট কভাৰ লাগি আছে, বহুত ধুনীয়া হৈ আছে গাড়ীখন। মায়ে মানে একদম নতৰাই হ'ল আৰু গাড়ী আগৰ পৰা। এইখন চব তো বন্ধুসকল, টায়াৰ চায়ো চব দেখুৱাই দিছোঁ, চাই লওক। গাড়ীখন বহুত পূৰা অৰিজিনেল পেইণ্টত আছে, বহুত ধুনীয়া হৈ আছে। আৰু আপোনাৰ গাড়ী ষ্টাৰ্টতে আছে এতিয়ালৈকে অলৰেডি। টায়াৰ কণ্ডিশ্যন চব। এইফালে মই তলটোও দেখুৱাই দিছোঁ আপোনালোকক, গাড়ী ষ্টাৰ্টতে আছে। তল চল কিমান ধুনীয়া হৈ আছে দেখিছেনে। এইফালে গাড়ী ষ্টাৰ্টতে আছে, চাইলেঞ্চাৰ হিলি আছে, চব গাড়ী ষ্টাৰ্টতে আছে। আৰু এইফালেতো দেখুৱালেই গোটেই, এতিয়াই পৰিছিলোঁ পিছল খাই। তাৰপিছত এইফালে টায়াৰ চক, এইটো টায়াৰ চক, টায়াৰ গোটেইকেইটা 80%কৈ আছে। তো গাড়ীখন বহুত ধুনীয়া হৈ আছে। তো ইয়াৰ প্ৰাইচটো হ'ব, প্ৰাইচটো মই ভিতৰত সোমাই পেলাই কৈছোঁ। বৰষুণ দি আছে ৰ'ব দেই, মই ভিতৰত বহিবি নেকি? চেণ্ডেলযোৰ খুলি লওঁ, বোকা লাগি গ'ল গোটেই। এইফালে দিব। তো
তো গাড়ীখনৰ প্ৰাইচটো হ'ব 5,20,000 টকা হ'ব। 2019 চনৰ হয় চুইফ্ট VXI। ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰাই দিম। 5,20,000 টকা হ'ব। যদি কেছত লয় 5-10,000 টকা কমিব দামটো, আৰু ৰিফাইনেন্স যদি কৰিলে 5,20,000 টকাই হ'ব। যদি কোনোবাই লয় মোক সোনকালে যোগাযোগ কৰিব। মোৰ নাম্বাৰটো এইটো মোৰ নাম্বাৰটো। তো ভিডিঅ'টো ইমানতে সামৰিছোঁ, বেয়া নাপাব। গাড়ীখন বহুত ধুনীয়া হৈছে, এইবিলাক ওপৰ চোপৰ চালে গম পাব চব কিমান ধুনীয়া হৈ আছে। গাড়ীখন পুৰা ধুনীয়া হৈ আছে। যোনে লয় সোনকালে যোগাযোগ কৰিব। তো ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। বাই বাই বন্ধুসকল।